জটিল ৰোগত আক্ৰান্ত দৰঙৰ লখিমপুৰ গাঁৱৰ এটি ২.৫ বছৰীয়া শিশু গাড়ী চালক গৌতম শৰ্মা আৰু শিখামণি বৰদলৈৰ কন্যা শ্যামশ্ৰী শৰ্মা জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থাকিব লগা হৈছে আৰু ৭ মাহ ধৰি আৰু মেনিনক এনকেফেলাইটিছত শিশুটিয়ে আক্ৰান্ত হোৱাত চিকিৎসা কৰি সৰ্বশান্ত হৈ পৰিছে পিতৃ-মাতৃ। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী তথা ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে পৰিয়ালটিয়ে। আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত বৰুৱাই। উপস্থিত আছোঁ দৰং জিলাৰ লখিমপুৰ গাঁৱত আৰু এই লখিমপুৰ গাঁৱৰে গৌতম শৰ্মা আৰু শিখামণি শৰ্মাৰ ঘৰত আমি উপস্থিত আছোঁ। এই গৌতম শৰ্মা আৰু শিখামণি শৰ্মাৰ দ্বিতীয় কন্যা শ্যামশ্ৰী আজি কিছুদিন পূৰ্বে তেখেতৰ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল আৰু আক্ৰান্ত হোৱাৰ পিছৰ পৰা ছোৱালীজনী বৰ্তমানো শয্যাশায়ী হৈ আছে। মোৰ ছোৱালী 2 বছৰ 4 মাহত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিলে। যোৱা 18 জুন ৰাতি হৈছিলে 12টা বজাত সাধাৰণ জ্বৰ হৈ জাপানীজ এনকেফেলাইটিছ বুলি ডক্টৰে কৈছিলে। তাত 1.5 মাহ চিকিৎসাধীন কৰিলোঁ। কৰাৰ পাছত এতিয়ালৈকে হয় জি এম চিত মই 1.5 মাহ চিকিৎসা কৰাৰ পাছত আজি 5 মাহ হ'ল। এতিয়ালৈকে মোৰ ছোৱালীজনীয়ে উঠিব নোৱাৰে, কথা ক'ব নোৱাৰে আৰু বৰ্তমানলৈকে ছোৱালীজনীয়ে একো ক'ব নোৱাৰে। মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ছোৱালীজনীক ভালদৰে এটা ট্ৰিটমেণ্ট কৰি যাতে সুস্থ কৰি দিয়ে, তাৰ কাৰণে মই তেওঁৰ ওচৰত অনুৰোধ জনাইছোঁ। মোৰ ছোৱালীজনী যাতে সুস্থ হয়, আগৰ দৰে খোজ কাঢ়ি ফুৰে, মাত কথাই দিব পাৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। মোৰ ক'বলগীয়া এইখিনি। আমি এতিয়া একো কৰিব পৰা নাই, তাইক এনেকৈ চাই থকাৰ বাহিৰে আমি সহায় বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰে কৈছে বহুতখিনি খৰচ হ'ব, বাহিৰতো নিব লগা হ'ব পাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি আৰ্থিক সাহায্য আবেদন কৰিছোঁ। ছোৱালীটো ভাল কৰি দিয়ক সোনকালে, তাই আগৰ দৰে হাঁহি মাতি মোৰ লগত ফুৰিব, কথা ক'ব পৰা হওক। তাইৰ মুখৰ পৰা আকৌ মা শব্দষাৰ শুনিবলৈ সদায় বাট চাই আছোঁ ছাৰ আমি। এই ছোৱালীজনী আচলতে সৰুৰ পৰা মোৰ লগত খুব খেলি থাকে। গধূলি যায় বৰ্তা চাহ খাম, চাহ খোৱালেহে তাই আহিব। ইয়াতে আহিলে ফুৰিব দিয়ে, বহিব দিয়ে। সিদিনাখনে হঠাৎ ৰাতি তাই জ্বৰ হ'ল। হোৱাত আমি মেডিকেললৈ লৈ গ'লোঁ, তাতে প্ৰায় 1.5 মাহ চিকিৎসা কৰিলোঁ, কিন্তু এতিয়ালৈকে কোনো চিকিৎসাৰ পৰাও হোৱা নাই। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে এটি বিশেষ অনুৰোধ জনাইছোঁ, তেখেতে যাতে এই দৰিদ্ৰ পৰিয়ালটোক, এই কণমানি ছোৱালীজনীক সহায় কৰি আগৰ দৰে যাতে ধন্যবাদ জনাইছোঁ।